আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে। ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে গোটেই লোকে লোকাৰণ্য হৈ পৰিছে। মাৰি যাব সদস্যবৃন্দ আদৰণি সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি সমন্বিতে সমূহ সদস্যবৃন্দ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে উপস্থিত হোৱা সাহিত্য সংস্কৃতিৰ প্ৰতি বিশেষ দৰ থকা সুদীপবৃন্দ সাংবাদিক বন্ধুসকল আজি যিখিনি কাৰ্যসূচী হৈ গ'ল এই কাৰ্যসূচীখিনি অতি সুন্দৰভাৱে সফল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি আপোনালোকৰ অৰণীয় কৰিলে তাৰ বাবে আপোনালোক আটাইকে আমি আমাৰ ফালৰ পৰা ধন্যবাদ। একেবাৰে ব্যতিক্ৰম এয়া অসম সাহিত্য সভাৰ কাৰণে সুফল এখন, যিহেতু বাণিজ্য মেলাৰ বিজ্ঞান মেলা আয়োজন হৈছে, এইফালে গ্ৰন্থ মেলা আছে আৰু আপোনালোককো আহক ভিতৰতো শিকি আছে আপোনালোকে দেখা। এয়া হৈছে বিজ্ঞান মেলাৰ ভিতৰ চৰা আৰু ইয়াত বহুত ষ্টুডেণ্ট আহিছে, বিভিন্ন ঠাইৰ পৰা বহুতো ল'ৰা ছোৱালী আহিছে আৰু এয়া ইমান ধুনীয়াকৈ ইয়াত দিয়া আছে। গোটেই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, নুমলীগড় শোধনাগাৰ লিমিটেড, বিভিন্ন ধৰণৰ গুৱাহাটী শোধনাগাৰ এনেকৈ ধৰি আৰু এয়া হ'ল অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাৰ ভিতৰ চৰা আৰু ইয়াৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু বিভিন্ন ঠাইৰ মানুহ আহি ভিৰ কৰিছে। ইয়াৰ অসম সাহিত্য সভাৰ কাৰণে এটা খুব ভাল লগা কথা আৰু ইয়াত নতুনকৈ যিহেতু বিজ্ঞান মেলাত সংযোজন কৰা হৈছে আৰু খুব ধুনীয়াকৈ প্ৰতিটো বিষয়বস্তু দেখুওৱা হৈছে ইয়াত আৰু ছাত্ৰ ছাত্ৰীসকলেও আহি ভিৰ কৰিছে, বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ইয়াত চাওক ইমান ধুনীয়াকৈ গোটেই আয়োজন কৰিছে, খুব ভাল লগা কথা ইয়াত। হ'ল বৰপেটা, বজালী আৰু বৰপেটা জিলাৰ সৌজন্যত ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ প্ৰদৰ্শনী আৰু ইয়াত খুব ধুনীয়াকৈ ইয়াৰ বজালীৰ অসম সাহিত্য সভা পাঠশালাৰ বজালী অধিৱেশনৰ গোটেই ঐতিহ্যৰ কথা ইয়াত সুন্দৰভাৱে দিয়া আছে। খুব ভাল লগা কথা, বংশাৱলীৰ বিষয়ে আছে, ৰজা মহাৰজাসকলৰ বিষয়ে আছে, মহানায়কসকলৰ, শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰৰ উদ্ভাৱনৰ ঐতিহ্য, ভাৰতীয় সংস্কৃতিৰ বিশ্ব সঞ্চাৰ নাট্য শাস্ত্ৰকে আদি কৰি ভাৰতীয় কাল গণনা গোটেই কথাখিনি ইয়াত সাঙুৰি দিয়া আছে আৰু এয়া ধুনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তমটি দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰদৰ্শনী যি বিভাগ আৰু ইয়াৰ আমি ভিতৰ চাওঁ কিমান ধুনীয়াকৈ এক কি মনোমোহা পৰিৱেশ। এয়া হ'ল অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ যি প্ৰদৰ্শনী যি বিভাগ, এতিয়া ইমান ধুনীয়াকৈ ইয়াত অসমৰ সংস্কৃতি জাপিটো এনেধৰণৰ বৃহৎ আকাৰেৰে তৈয়াৰ কৰি এনেধৰণে প্ৰদৰ্শনী হিচাপে চাওকচোন কিমান ভাল লগা, ইমান মনোৰম। অসম সাহিত্য সভা পাঠশালাৰ গ্ৰন্থমেলাৰ দৃশ্য। গ্ৰন্থমেলাত যথেষ্ট ভিৰ আৰু এয়া আমাৰ সাহিত্য সভাৰ কাৰণে বা আমাৰ সাহিত্য জগতৰ কাৰণে আৰু প্ৰত্যেকৰ হাততে দেখিছোঁ কিতাপ কিনিছে প্ৰত্যেকে ল'ৰা ছোৱালী জ্যেষ্ঠজন
আৰু ইয়াৰ এক ধুনীয়া অনুভৱৰ টোপোলালৈ আমি আজি আকৌ উভতিছোঁ। এতিয়া আমি চুপাৰত আকৌ আমি সোণাৰী অভিমুখে যাওঁ আৰু বহুত ভাল লাগিছে আজি যি পৰিৱেশ দেখিছোঁ। সাহিত্য সভাৰ অসম সাহিত্য সভা আৰু বহুত বেছি আগুৱাই যাব বুলি আশা কৰিলোঁ। আৰু বিশেষকৈ আজি গ্ৰন্থমেলাত ইমান মানুহৰ ভিৰ দেখিলোঁ, ছাত্ৰ ছাত্ৰীৰ ভিৰ দেখিলোঁ, বহুত কিতাপ কিনিছে। তাৰোপৰি আমাৰ যি বিজ্ঞান মেলা তাতো বহুত ভাল লাগিলে, বহুত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু আমাৰ আশা কৰিলোঁ আমাৰ অসম সাহিত্য সভাৰ গৌৰৱ অটুট থাকিব আৰু বহু বেছি আগুৱাই যাওক তাকে কামনা কৰি সকলোকে বাই বাই।